আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 84 সংখ্যক উপজা দিন। ভোগেশ্বৰ বৰুৱাৰ উপজা দিন উপলক্ষে এইবাৰ পালন কৰা হৈছে 37 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। কিন্তু কৰোনা মহামাৰীৰ বাবে এইবাৰ অভিৰুচি ক্ৰীড়া দিৱসৰ নাই বিশেষ কাৰ্যসূচী। নেহৰু ষ্টেডিয়ামত পুৱা 10 বজাত অনুষ্ঠিতভাৱে আয়োজন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱসৰ। 1937 চনৰ আজিৰ দিনটোতে শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল ভোগেশ্বৰ বৰুৱাই। 1966 চনৰ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক জয় কৰিছিল ভোগেশ্বৰ বৰুৱাই। 1967 চনত ভাৰত চৰকাৰে ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰিছিল অৰ্জুন বঁটা। উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 84 সংখ্যক উপজা দিনত নিউজ 18ৰ তৰফৰ পৰাও অলেখ শুভকামনা। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে অৰ্জুন বঁটা লাভ কৰা এগৰাকী ব্যক্তি আন কোনো নহয়। এগৰাকী ব্যক্তি হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা। মই এই মুহূৰ্তত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জয়সাগৰৰ বাসস্থানত আছোঁ। আজি তেওঁৰ উপজা দিন, 84 সংখ্যক উপজা দিনত আমি তেওঁৰ ঘৰত আহি তেওঁক উপজা দিনৰ ওলগ জনাব বিচাৰিছোঁ আৰু দুটামান কথা পাতিব বিচাৰিছোঁ। আমি প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ হৈ আজি 84 সংখ্যক উপজা দিনত এগৰাকী মহান ক্ৰীড়াবিদক আমি আমাৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ, আমি ওলগ জনাইছোঁ। আপুনি ভালে থাকক। আমি কামনা কৰিছোঁ এগৰাকী ব্যক্তিয়ে শতায়ু লাভ কৰক। ভৱিষ্যতৰ যি নতুন প্ৰজন্ম, এই নতুন প্ৰজন্মক সকলো সময়তে উৎসাহিত কৰি আহক। বিগত সময়খিনিত অৰ্জুন ভোগেশ্বৰ বৰুৱাই দেহে কেহে খাটিছে উত্তৰ প্ৰজন্মৰ কাৰণে, তেওঁলোকৰ ক্ৰীড়াৰ কাৰণে সকলো সময়তে সৰব ভূমিকা পালন কৰা এগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাক আমি আজি উপজা দিনত 84 সংখ্যক এই উপজা দিনত আপুনি কি ক'ব? মোৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে অসমে মনাই আহিছে, অসমীয়া ৰাইজে। এইটো ৰাইজৰ এটা বিৰাট সন্মান দি আছে প্ৰত্যেক বছৰে। অসমবাসী ৰাইজক সঁচাকৈ প্ৰণাম জনাইছোঁ। দ্বিতীয়তে ক'বলগীয়াতো এনেকৈ বহুত আছে, কিন্তু বহুত নকওঁ আজি প্ৰথম দিনাখন, পিছত লাগে আকৌ ক'ম। বৰ্তমান পৰিস্থিতিৰ ওপৰত এই ক্ৰীড়া দিৱসটো এবেলি বন্ধ হ'ল। মই ঘৰতে এনেই নিয়ম এটা কৰিছোঁ, বলেনে তাত নিয়ম এটা কৰিছে আৰু প্ৰত্যেকৰ টেলিফোন আহিছে, তেওঁবিলাকেও এটা চমুকৈ নিয়ম এটা কৰি ৰাখিছে। মই সেইটোতে বহুত সুখী। এখন স্পৰ্টছ ভিলেজৰ কথা কৈ আছিলোঁ। প্ৰতি বছৰে আমি আপোনাৰ লগত মত বিনিময় কৰোঁতে এই প্ৰসংগ আপুনি উলিয়ায়, এই ক্ষেত্ৰত কিবা অগ্ৰগতি আছে নেকি? স্পৰ্টছ ভিলেজ হিচাপে চৰকাৰে হেৰি নাই কৰা, কিন্তু একাডেমি খুলিছে। একাডেমি খোলাৰ কাৰণে মই বেছি সুখী হৈছোঁ। আৰু লগতে কিছুমান ফিজিকেল কলেজ মানে হেৰি কৰিব খুজিছে, কিন্তু কলেজ এটা কথা নহয়। ফিজিকেল কলেজবিলাক কৰি কিটো কৰিব? বহুত ষ্টুডেণ্ট এতিয়া এনেই মানে সংস্থাপন নোহোৱাকৈ আছে। ফিজিকেল ইনষ্ট্ৰাক্টৰ বহুত সংস্থাপন নোহোৱাকৈ আছে। আৰু যিবিলাক আছে বৰ্তমান, তেওঁবিলাক আছে মানে কণ্টেক্ট বেচিছে। বৰ দুখ লগা এই কথাবোৰ, বহুত দুখ লগা। আৰু মেইনলি তেওঁবিলাকৰ আমি সেইকাৰণে বহুত আগতে একদম যুদ্ধকালীন লাগিছিলোঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া থাকোঁতেই, যে প্ৰত্যেক স্কুলতে এইটো কম্পালচৰি হ'ব লাগে, প্ৰত্যেক স্কুলতে ফিজিকেল ইনষ্ট্ৰাক্টৰ মানে পোষ্ট কৰিব লাগে। কিন্তু সেইটো হৈ নুঠিলে
আৰু ফিজিকেল ইনষ্ট্ৰাক্টৰ যিবিলাক আজিকালি মানে চৰকাৰে কিয় সেইটো কাণ নিদিয়ে মই তাকে আচৰিত হওঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী অৰ্জুন ভোগেশ্বৰ বৰা সেই দিনবোৰ কিন্তু সোণালী নাছিল সংঘাতেৰে সংগ্ৰামেৰে পৰিপূৰ্ণ আছিল কাৰণ 1966 চনতে তেওঁ বেংককত অনুষ্ঠিত এছিয়ান গেমছত 400 মিটাৰ দৌৰত তেওঁ সোণৰ পদক 800 মিটাৰ দৌৰত তেওঁৰ সোণৰ পদক বুটলিবলৈ সক্ষম হৈছিল 67 চনৰ এছিয়ান গেমছতো তেওঁ ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল আৰু সেই বছৰেই 1967 চনতেই ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা দিছিল আমি আশা কৰিছোঁ পুনৰবাৰ তেখেতক উপজা দিনৰ উলগ জনাইছোঁ চতুৰ্থ পৰ্যায়ৰ আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ'ল কিন্তু দ্ৰুত গতিত বৃদ্ধি পাই আছে কৰোনা আক্ৰান্তৰ সংখ্যা তথাপি সজাগ নহয় বাহিৰলৈ ওলাই অহা একাংশ লোক যাৰ কাৰণে অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন মঙলদৈ চহৰত মাস্ক পৰিধান নকৰা লোকসকলক জৰিমনা বিহিছে সদৰ আৰক্ষীয়ে এটা দিনত 45ৰ পৰা 50,000 টকা পৰ্যন্ত জৰিমনা বিহিছে আৰক্ষীয়ে কোভিড প্ৰটোকল ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে শিথিলতা প্ৰদান কৰা হৈছে লকডাউনত আৰু তাৰ সমান্তৰালকৈ গণসংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই গণসংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজপথত নামিবলগীয়া হৈছে এতিয়া আৰক্ষী কিয়নো একাংশ কাণ্ডজ্ঞানহীন লোকৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে আৰক্ষীৰ কোনো ধৰণৰ সামাজিক দূৰত্ব বা মাস্ক পৰিধান নকৰাকৈ কোভিড প্ৰটোকল ভংগ কৰি বাহিৰলৈ ওলাই অহাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে জৰিমনা বিহিছে আৰক্ষীয়ে আগবঢ়াইছো মঙলদৈৰ সংবাদদাতা নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট দ্ৰুতগতিত বৃদ্ধি পাইছে ৰাজ্যত কৰোনা আক্ৰান্ত সমান্তৰালভাৱে দৰং জিলাতো কিন্তু ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা আৰু যেহেতু চতুৰ্থ পৰ্যায়ৰ লকডাউন ইতিমধ্যে আৰম্ভ হৈছে আৰু তেনে সময়তে আৰক্ষী কঠোৰ হৈ পৰিছে কাৰণ একাংশ লোকে কিন্তু মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈকে ওলোৱা দেখিবলৈ পোৱা গৈছে দেখুৱাইছোঁ দৃশ্যগ্ৰাম শৰ্মাছে দেখুৱাইছে এয়া মঙলদৈ চহৰৰ দৃশ্য আৰু যিহেতু চৰকাৰৰ নিৰ্দেশনা আছে যে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ লগে লগে আৰক্ষী প্ৰশাসন কঠোৰ হ'ব লাগিব সেই অনুযায়ী আৰক্ষী লোকসকল কঠোৰ হৈছে আৰু যিসকল লোকে মাস্ক পৰিধান কৰি অহা তেওঁলোকক জৰিমনা বিহা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ মঙলদৈ চহৰৰ দৃশ্য আৰু মঙলদৈ চহৰত আৰক্ষীসকলে এই ধৰণে প্ৰতিজন লোকৰ মাস্ক পৰিধান কৰি আহিছে তাক পৰীক্ষা কৰিছে আৰু যিসকল লোকে মাস্ক পৰিধান কৰি অহা নাই সেইসকল লোকৰ জৰিমনা বিহা দেখিবলৈ পোৱা গৈছে দেখুৱাইছোঁ মঙলদৈ চহৰৰ দৃশ্য যথেষ্ট লোক ওলাই আহিছে এতিয়া লকডাউন আনলক আৰম্ভ হোৱাৰ লগে লগে কিন্তু মাস্ক পৰিধান কৰি বহু লোকে ওলাই অহা নাই হয় আমাৰ যেতিয়া প্ৰথমে আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে যেতিয়া আমাৰ লকডাউন আৰম্ভ কৰিছিলে তেতিয়াৰ পৰাই আপোনাৰ মানুহে মাস্ক ব্যৱহাৰ কৰিছিলে কিন্তু যে আনলক আৰম্ভ কৰিলে তেতিয়াৰ পৰা বহুত মানুহে মানে মাস্ক পৰিধান নকৰাকৈ মানে সামাজিক দূৰত্ব ব্যৱধান ৰক্ষা নকৰাকৈ তেওঁলোকে টাউনলৈ ওলাই অহাৰ ফলত এতিয়া আমাৰ ভাৰতবৰ্ষৰ লগতে অসমতো যথেষ্ট আপোনাৰ কোভিড পজিটিভ দেখা গৈছে আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ নিৰ্দেশ মতে আমি এতিয়া পুনৰ কঠোৰভাৱে আৰম্ভ কৰিছোঁ কাৰণ যিহেতু অসমত এতিয়া বহুত বেছি হৈছে কোভিড পজিটিভ বহুত বেছি হৈছে দৰং জিলাতো যথেষ্ট বেছি হৈছে এই ক্ষেত্ৰত আমি এতিয়া দৰং আৰক্ষীৰ ফালৰ পৰা আমি যথেষ্ট আমি এতিয়া কঠোৰ হৈছোঁ আৰু এই ক্ষেত্ৰত আমি যিসকলে মাস্ক পৰিধান কৰি অহা নাই তেওঁলোকক জৰিমনা বিহাৰ ব্যৱস্থা কৰিছোঁ 40-50,000 টকালৈ এদিনত ইতিমধ্যে ফাইন এটা জৰিমনা বিহা হৈছে হয় আমি যোৱাকালি 40,000 টকা আমি জৰিমনা বিহিছিলোঁ আৰু আজিও এনেকুৱা 40-50,000 টকা আমাৰ জৰিমনা বিহা হ'ব কাৰণ যাতে মানুহে গম পাওক যাতে মাস্কটো পৰিধান কৰক তেওঁলোকে সুৰক্ষা থাকক আৰু আনকো সুৰক্ষা ৰাখক নিশ্চিতভাৱে আমি উল্লেখ কৰিব লাগিব যে দৰং জিলাত যি মঙলদৈ সদৰ থানা এই সদৰ থানাই এদিনত 40,000 পৰা 50,000 টকালৈ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু যিসকল লোকে মাস্ক পৰিধান কৰি অহা নাই সেইসকল লোকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে কাৰণ যি ধৰণে ভয়াৱহভাৱে সংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে সংক্ৰমণ ৰক্ষা নপৰে যদি মাস্ক পৰিধান লোকসকলে কৰি নাহে আৰু তাৰ কাৰণে আৰক্ষী লোকসকল সষ্টম হৈছে আৰু এই ধৰণে মঙলদৈ চহৰতো আৰক্ষী লোকসকলে এই ধৰণে কঠোৰ হৈছে গহপুৰত বোকা খচি ভূঁই ৰোৱাত ব্যস্ত এজাক মহিলা পিছে পথাৰত নহয় পথৰ মাজতহে মহিলাই ৰুলে ভূঁই
খাৰৈপুৰীয়া গাঁও পঞ্চায়তৰ এটা পথত এনেদৰে ভূঁই ৰুই স্থানীয় মহিলাই চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ বোকাময় বিধ্বস্ত পথৰ বাবে দীৰ্ঘ দিন ধৰি যমজ যাতনা ভুগি আহিছে অঞ্চলবাসীয়ে দাৰুপাৰা আৰু দুখুটিমুখ সংযোগী 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত হাতত জোতা চেণ্ডেল লৈ খুপি খুপি যাতায়াত কৰিব লাগে ৰাইজে মৰণত হৰণ দি দীৰ্ঘদিনে যাতায়াত কৰি অহাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই যাৰ ফলত অঞ্চলটোলৈ নাহে 108 তথা নচলে আন যান-বাহন বোকা পানীৰে ভৰা পথত যাতায়াত কৰিবলগীয়া হোৱাত এতিয়া ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ আমাৰ ৰাস্তা পদূলি আমাৰ অসুবিধা চেন গেবেল নাই কিবা এটা নাই আমাৰ বোকা পানীৰ কাৰণে ল'ৰা ছোৱালী অনুষ্ঠানৰ কাৰণে আমাৰ স্কুলৰ কাৰণে খোৱা যোৱা কৰিব পৰা নাই মাষ্টৰৰ আমাৰ অসুবিধা গাড়ী ঘোড়া নিব পৰা নাই আমাৰ যিটো ৰাস্তাৰ দুৰ্বলতাৰ পৰা আমাৰ সবৰ আমাৰ কাৰণে আমাৰ পেল পৰি আছে এই ৰাস্তাখনৰ কাৰণে আমাৰ ইয়াৰ পৰা তালৈকে ধুকুটিমুখলৈ যায় 4 কিলোমিটাৰ মান যায় সমাহৰ অন্তত পুনৰ মুকলি হল পামহি বজাৰ কোভিড প্ৰটকল মানি বজাৰলৈ আহিছে ক্ৰেতা বিক্ৰেতাসকল দীৰ্ঘদিনৰ অন্তত বজাৰ মুকলি হোৱাৰ পাছত ক্ৰেতা বিক্ৰেতাৰ মাজত দেখিবলৈ পোৱা হৈছে উৎসাহ সুদীৰ্ঘ সমাহৰ অন্তত পুনৰ মুকলি হল পামহি বজাৰ কোভিড প্ৰটকল মানি বজাৰলৈ আহিছে ক্ৰেতা বিক্ৰেতাসকল দীৰ্ঘদিনৰ অন্তত বজাৰ মুকলি হোৱাতে এতিয়া ক্ৰেতা বিক্ৰেতাৰ মাজত উৎসাহ দেখিবলৈ পোৱা হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰু লকডাউনৰ বাবে বিগত 6 মাহ ধৰি স্থবিৰ হৈ পৰিছিল পামহি বজাৰ আৰু সুদীৰ্ঘ 6 মাহৰ পাছত আজিৰ পৰা মুকলি কৰা হৈছে পামহি বজাৰ পামহি বজাৰৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক উৎপল হালৈৰ ৰিপৰ্ট ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পামহিত থকা পাইকাৰী বজাৰ হৈছে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বজাৰ আৰু বিগত 6 মাহ ধৰি বন্ধ হৈ আছিল কৰোনা আতংকৰ বাবে যিহেতু কৰোনাৰ সময়ত সামাজিক দূৰত্ব মানি চলিব লাগিব সেয়েহে বন্ধ কৰি দিয়া হৈছিল 6 মাহ আৰু 6 মাহৰ অন্তত আজিৰে পৰা পুনৰ সজীৱ হৈ উঠিছে পামহি বজাৰ আৰু মোৰ সতীৰ্থই পোনে পোনে পামহি বজাৰৰ কিছু দৃশ্যাংশ দেখুৱাব প্ৰত্যেকখন যি বজাৰ আছে বজাৰৰ নীতি নিয়ম মানি চলিছে মুখত প্ৰত্যেকজন মানুহৰে মুখত মাস্ক আছে আৰু ইয়াৰ সমান্তৰালভাৱে যি 5খন দোকানৰ প্ৰথম দুখন খুলি দিয়া হৈছে তাৰ বিপৰীতে দুখনকৈ দোকান বন্ধ কৰি দিয়া হৈছে আৰু সৌফাল বাওফালৰে সমগ্ৰ স্থানৰে যদি চোৱা যায় দুখনকৈ দোকান মাজে মাজে বন্ধ কৰি দিয়া হৈছে যেহেতু সামাজিক দূৰত্বৰ কথা আছে আৰু মোৰ সতীৰ্থ এটা দৃশ্য দেখুৱাইছে এই মুহূৰ্তত পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক যিসকল লোক আজা কৰা লোকসকলক তেখেতসকলে এনেদৰে প্ৰথম গেটৰ সন্মুখতে তেখেতসকলক চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে আন এখন ইণ্ডোৰ জৰিয়তে আমি সেই দৃশ্যাংশ দেখুৱাম তাৰ বিপৰীতে যিসকল কৰ্মচাৰীয়ে প্ৰত্যেকবাৰে আজা কৰিব প্ৰত্যেকজনে এনেদৰে হাতত হাত চেনিটাইজ কৰা দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ ইয়াৰে বজাৰৰ দৃশ্য দেখুৱাব বজাৰ বুলি ক'লে যি ধৰণৰ এক উখল মাখল পৰিৱেশে বিৰাজ কৰে সেই উখল মাখল পৰিৱেশৰ কিন্তু ইয়াতে দেখা পোৱা যায় সকলোৱে যিসমূহ সামাজিক দূৰত্ব আছে বা মুখত মাস্ক পৰিধান কৰি নীতি নিয়মসমূহ মানি চলা দেখা পোৱা গৈছে কেনেকুৱা ধৰণে আপোনালোকে সজাগ আৰু সচেতন হৈছে ধন্যবাদ আমাৰ গুৱাহাটী মহকুমা বজাৰ সমিতি আৰু বিপণন পৰিষদৰ তত্বাৱধানত থকা পামহি ফল মূল আৰু শাক পাচলি পাইকাৰী বজাৰখন বিগত প্ৰায় 5 মাহ কোভিড-19 পেণ্ডেমিকত থকাৰ কাৰণে বন্ধ আছিলে আৰু বন্ধ থকাৰ ফলত আমি অনুভৱ কৰিছোঁ যে আমাৰ গুৱাহাটী ওচৰে পাজৰে বা বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানৰ বহুত অসুবিধা হৈছিলে শাক পাচলিৰ ক্ষেত্ৰত এইখিনি জনা মাৰাৰ কাৰণে আমি যদিও ঘৰে ঘৰে ইতিমধ্যে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ শাক পাচলি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছোঁ তথাপিও আমি পাইকাৰী বজাৰখন খোলাৰ কাৰণে চিন্তা চৰ্চা কৰি আছিলোঁ আৰু এই ক্ষেত্ৰত আমাক জিলা প্ৰশাসন অসম চৰকাৰ বিপণন পৰিষদ বজাৰ সমিতি চবে মিলি আমি চিন্তা চৰ্চা কৰি গোটেইখিনি কোভিড প্ৰটকল মেইনটেইন কৰি আজিৰ পৰা বজাৰখন খুলিছোঁ আশা কৰিম আমাৰ সকলোবোৰ ক্ৰেতা বিক্ৰেতা ইয়াত আহিব আৰু ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি পাব মই উদাহৰণস্বৰূপে আজি আমাৰ 35ৰ পৰা 40 বিধ শাক পাচলি ইয়াত আমদানি হৈছে আৰু প্ৰতিবিধৰ বস্তুত আপোনালোকে আটাই জানে বা আমাৰ ব্যৱসায়ী বা ক্ৰেতাসকলে জানে যে পামহি বজাৰত শাক পাচলিৰ দামটো জেনেৰেলি কম থাকে মই তুলনাভাৱে 2-3টা কমোডিটিৰ নাম ক'ব খোজোঁ যে বিলাহী আজিও আমাৰ 100ৰ ওপৰত বিক্ৰী হৈ আছে বিভিন্ন জেগাত কিন্তু আমাৰ তাতে আজি 50 টকা বিক্ৰী হৈছে বিলাহী তেনেকৈ পটল আমাৰ তাতে আজি 35 টকা বিক্ৰী হৈছে তিতাকেৰেলা 32 টকা বিক্ৰী হৈছে ফুল 20 টকা বিক্ৰী হৈছে তেনেকৈ ভেন্দি 30 টকা বিক্ৰী হৈছে জিকা 30 টকা বিক্ৰী হৈছে তিয়হ 25 টকা বিক্ৰী হৈছে কচু 35 টকা বেছি ভাতকেৰেলা 35 টকা স্কোৱাছ 10ৰ পৰা 12 টকা এনেকৈ বিভিন্ন আমাৰ শাক পাচলি আছে আৰু বিভিন্ন ব্যৱসায়ী বিভিন্ন স্থানৰ পৰা ব্যৱসায়ী ইয়াতে আমদানি কৰিছে আৰু মই আশা কৰিম গুৱাহাটীৰ আশে পাশে বা গুৱাহাটীৰ সকলোবোৰ ক্ৰেতা ইয়ালৈ আহক আৰু কম দামত চব্জি কিনি লওক আৰু কিবা যদি পৰামৰ্শ থাকে আমালৈ সেইখিনিও আমি
অতি আদৰে গ্ৰহণ কৰিম আৰু তেওঁলোকে আমাক কাৰ্যালয়ত পৰামৰ্শখিনি দি যাব পাৰিব বজাৰখন পৰিচালনাৰ ক্ষেত্ৰত যদি কিবা ত্ৰুটি বিকৃতি কোনোবাই কোনো সন্মানীয় ব্যক্তি প্ৰদৰ্শন কৰে আমাক দিলে আমি এইখিনি নিশ্চয় ব্যৱস্থা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিম। আছিল বজাৰ পৰিচালক কমিটিৰ ভাষ্য আৰু ইতিমধ্যে উল্লেখ কৰিছে 35 বিধ সামগ্ৰী উপলব্ধ আৰু সামগ্ৰীসমূহৰ দাম অন্যান্য বজাৰতকৈ তুলনামূলকভাৱে যথেষ্ট সংখ্যক কম। সেয়েহে ইতিমধ্যে আমাক জনাইছে প্ৰতিবিধ সামগ্ৰীৰ দাম আৰু অন্যান্য স্থানতকৈ যিহেতু কম সেয়েহে সকলো লোকে ইয়ালৈকে আহিবলৈ তেখেতসকলে আহ্বান জনাইছে যিহেতু সকলো নীতি নিয়ম মানি চলিছে আৰু 6 মাহৰ অন্তত যিদৰে উখল মাখল হ'ব লাগিছিলে কিন্তু সেই উখল মাখল ব্যস্ততা নাই যদিও কিন্তু তেখেতসকলে সম্পূৰ্ণ নীতি নিয়ম মানে আজিৰে পৰা আৰম্ভ কৰিছে পামহিত থকা পাইকাৰী বজাৰ আৰু এতিয়া সকলো লোকে দুধনৈৰ ডামৰাত অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত এটা বৈদ্যুতিক খুঁটাত নিশা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বহু সময় ধৰি বৈদ্যুতিক তাঁৰত জুই জ্বলিয়ে থাকে ডামৰা ডাকঘৰৰ সমীপত এই ঘটনা সংঘটিত হয় সৌভাগ্যক্ৰমে আৱাসিক এলেকাৰ পৰা কিছু নিলগত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই নিশা হোৱাৰ বাবে পথৰ মানুহৰ চলাচল কম হোৱাত পথচাৰী হতাহত হোৱাৰ পৰা ৰক্ষা পৰে যিদৰে বৈদ্যুতিক তাঁৰ আৰু খুঁটাটোৰ পৰা জুইৰ শিখা তললৈ পৰিছিল দিনৰ ভাগত হোৱা হলে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হয় শেষত বিদ্যুৎ কৰ্তন কৰি অগ্নিকাণ্ড সংঘটিত হোৱা বৈদ্যুতিক তাঁৰ আৰু খুঁটাটোৰ মেৰামতি কৰে বিদ্যুৎ বিভাগে বহু সময় ধৰি এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আমি দেখুৱাইছো এক ভয়ংকৰ দৃশ্য দুধনৈৰ ডামৰাত সংঘটিত হৈছে এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বৈদ্যুতিক খুঁটাত নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বহু সময় ধৰি বৈদ্যুতিক তাঁৰত জুই জ্বলিয়ে থাকে ডামৰা ডাকঘৰৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ ঘটনা সৌভাগ্যক্ৰমে আৱাসিক এলেকাৰ পৰা কিছু নিলগত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় যাৰ বাবে কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই নিশা হোৱাৰ বাবেও পথেৰে মানুহৰ চলাচল কম হোৱাত পথচাৰীসকলো হতাহত হোৱাৰ পৰা ৰক্ষা পৰে বৈদ্যুতিক তাঁৰ আৰু খুঁটাটোৰ পৰা জুইৰ শিখা যেন থোপা থোপে তললৈ পৰিছে আমি দেখুৱাইছো এই ভয়ংকৰ দৃশ্য বিদ্যুৎ কৰ্তন কৰি অগ্নিকাণ্ড সংঘটিত হোৱা বৈদ্যুতিক তাঁৰ আৰু খুঁটাটোৰ মেৰামতি কৰে শক্তি বিভাগে সশস্ত্ৰ সংগ্ৰামৰ পৰা অৰ্থনৈতিক সংগ্ৰামলৈকে এগৰাকী বীৰাংগনা সুদীৰ্ঘ 10টা বছৰ জড়িত আছিল সশস্ত্ৰ সংগ্ৰামৰ সৈতে এসময়ত হাতত তুলি লৈছিল মাৰণাস্ত্ৰ আজি একেগৰাকী মহিলাই কঠোৰ সময়ৰ আহ্বানত হাতত তুলি লৈছে মেচি দা চলাইছে অৰ্থনৈতিক সংগ্ৰাম ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ 2 নম্বৰ নভকটীয়া গাঁৱত বন্তি চেতিয়া নামৰ এইগৰাকী মহিলাই 1999 চনৰ পৰা 2008 চনলৈ সংযুক্ত মুক্তি বাহিনী অসমৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাম কৰিছিল আলফাত থকাৰ সময়ত মিয়ানমাৰত সতীৰ্থ বিপ্লৱী নুমল চেতিয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল বন্তি চেতিয়া বহু ঘাত প্ৰতিঘাতৰ মাজেৰে সশস্ত্ৰ সংগ্ৰামৰ বাটত আগবাঢ়ি গৈছিল যদিও শাৰীৰিক অসুস্থতাৰ বাবে 2008 চনত বন্তি চেতিয়া আৰু নুমল চেতিয়া দুয়ো মূল খুঁটিলৈ উভতি আহে ইয়াৰ পিছতেই ঋণ লৈ ধানৰ মিল স্থাপন কৰি কোনোমতে সংসাৰ চলাই আহিছিল দুটি সন্তানৰ পিতৃ-মাতৃয়ে কিন্তু কৰোনা তংক আৰু লকডাউনৰ ফলত ধানৰ মিলৰ ব্যৱসায় বন্ধ হৈ পৰাত সমস্যাত পৰিবলগীয়া হয় পৰিয়ালটি সেয়েহে এতিয়া ৰাজগড় 2 নম্বৰ নভকটীয়া গাঁৱৰ তিনিআলিত হাঁহ কুকুৰা আৰু গাহৰি মাংসৰ দোকান দি পৰিয়াল পোহপাল দিবলগীয়া হৈছে বন্তি চেতিয়াই ক্ৰীড়া জগতত আশাৰ ৰেঙনি অনলাইন আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত সোণ ৰূপ আৰু ব্ৰঞ্জৰ 8টাকৈ মেডেল লাভ কৰে তেজপুৰৰ প্ৰতিভাশালী খেলুৱৈয়ে 29 আৰু 30 আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ই কাটা টেনচিখান কাৰাটে চেম্পিয়নশ্বিপ 2020 প্ৰতিযোগিতাত অংশ লৈছিল বিশ্বৰ 9খন ৰাষ্ট্ৰ জাপান ভাৰত USA ইৰাক ইৰাণ বাংলাদেশ নেপাল শ্ৰীলংকা আৰু সাউথ আফ্ৰিকাই টেনচিখান Sotokan আৰু কাৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়াই আয়োজন কৰা 10 বছৰ অনুৰ্ধৰ অনলাইন প্ৰতিযোগিতাত তেজপুৰৰ ৰেশব বৰা আৰু হৰ্ষিত কটকীয়ে দুটাকৈ সোণ অৱনীশ গোস্বামী আৰু নয়নিকা দাসে দুটাকৈ ৰূপ কংকনজ্যোতি বৰুৱা উদ্দীপন দাস সুহানী শৰ্মা আৰু তনময়ী শইকীয়াই 4টাকৈ ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয় উল্লেখযোগ্য যে তেজপুৰৰ স্থানীয় মৈত্ৰী সংঘৰ কাৰ্যালয়ত 2016 চনৰ পৰা কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এই শিশুকেইটাই হৰ্ষিত কটকী এবাৰ আমাৰ ই কাটা চেম্পিয়নশ্বিপত মই গোল্ড মেডেল পাইছোঁ মই 8-9 ইয়াৰ্ছৰ পুল বিৰ গোল্ড পাইছোঁ আৰু আমাৰ ভৱিষ্যতৰ খেলুৱৈ কি হ'ব খোজা মই সবতছে বেষ্ট প্লেয়াৰ হ'ব খোজো আমাৰ কাৰাটে তাৰ নাম ৰেশব বৰা
আমাৰ ই কাটা চেম্পিয়নশ্বিপ হৈছিল ইৰাঙৰ পৰা তাতে মই গ'ল পাইছোঁ আৰু মই চবতছে বেছি থেংক ইউ দিছোঁ মোৰ ছাৰ প্ৰাচুৰ্য ছাৰ আৰু সঞ্জয় ছাৰ আৰু মমী মেমক নমস্কাৰ মোৰ নাম নৈনিকা দাস এবাৰ ই কাটাত মই চিলভাৰ পাইছোঁ তুমি খেলিবলৈ কি হ'ব খুজিছা মই কেৰাটী পিছত মই বেষ্ট চেম্পিয়ন